हेलो फ्रेंड्स मोर रांधनी हाल चेनेलटुলৈ আপোনালোকক আদৰণি জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো ভাপত সিজোৱা মাছৰ এটা ৰেচিপি। যদি ৰেচিপিটো ভাল পায় তেতিয়া হলে ভিডিওটোৰ তলত লাইক কৰিব, লগতে ভিডিওটো শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব। ইয়াৰ কাৰণে 5 পিস ৰৌ মাছ ভালদৰে ধুই লৈছো আৰু এটা বাটিত এচামুচ ৰঙা সৰিয়হ আৰু সৰু চামুচেৰে 2 চামুচ বগা সৰিয়হ ভিজাই ৰাখিছিলো। 5 পৰা 6টা কেঁচা জলকীয়া দুফালকৈ ফালি লৈছো। ধনিয়াৰ পাত 3 চামুচ মান ডাঙৰ চামুচেৰে, পিয়াজ এটা মিডিয়াম সাইজৰ পাতল পাতলকৈ কাটা, অলপ মোহাৰি দিব। নেমুৰ ৰস লাগিব 1 চামুচ মান সৰু চামুচেৰে, বিলাহী এটা পাতল পাতলকৈ কাটা, হালধিৰ গুৰি 3 ভাগৰ 1 ভাগ সৰু চামুচেৰে, নিমখ লব সোৱাদ অনুসৰি, সৰিয়হৰ তেল 2 চামুচ সৰু চামুচেৰে, গোটেইখিনি ভালদৰে মিহলি কৰি লব। এইটো এনেকৈ সাইডত ৰাখি দিম। ভিজাই ৰখা সৰিয়হখিনি এটা মিক্সিং জাৰত লৈ লৈছো অলপ পানীৰ সৈতে আৰু এইখিনি স্মুথ পেষ্ট হোৱালৈকে গ্ৰাইণ্ড কৰিম। মাজতে এবাৰ মিহলি কৰি লব। এতিয়া ইয়াতে আধা ইঞ্চি আদা সৰু সৰুকৈ কাটা, লগতে নহৰু 6 ক দি দিছো। পুনৰ এইখিনি গ্ৰাইণ্ড কৰি লম। পেষ্টটো ৰেডি হৈ পৰিছে। পেষ্টখিনি মাছখিনিৰ লগতে লৈ লম। আপোনালোকে বিচাৰিলে অলপ কমকৈ ল'ব পাৰে। মই ইয়াতে 3 পৰা 4 চামুচ মান সৰু চামুচেৰে লৈ লৈছো। ভালদৰে মিহলি কৰি লম। এইটো ৰেডি হৈ গৈছে। গেছটো জ্বলাই এটা ষ্টিমাৰত 2.5 কাপ মান ডাঙৰ কাপেৰে পানী লৈ লৈছো। আপোনালোকে কেৰাহীটো ল'ব পাৰে নহলে কুকাৰতো ল'ব পাৰে। আৰু এইখিনি ঢাকনিৰে ঢাকি পানীখিনি উতলিবৰ কাৰণে ৰাখি দিম। আৰু দুখন ফয়েল পেপাৰ লৈ লৈছো দুভাজকৈ। এতিয়া ইয়াতে মেৰিনেট কৰি থোৱা মাছখিনি লৈ লম। আপোনালোকে কলপাতো ল'ব পাৰে। গোটেইখিনি ভালদৰে বন্ধ কৰি ল'ব। আৰু এখন ফয়েল পেপাৰ লৈ লৈছো। আপোনালোকে এইটো টিফিন বাটিতো ল'ব পাৰে। ভালদৰে বন্ধ কৰি ল'ব যাতে ওলাই নাযায়। এতিয়া ষ্টিমিং প্লেটখনত লৈ লৈছো। আপোনালোকে ফুটা থকা চালনী বা খৰাহিও ল'ব পাৰে। পানীখিনি উতলাৰ পিছত ঢাকনিখন খুলি লৈছো। আৰু এতিয়া সাৱধানেৰে ষ্টিমিং প্লেটখন ৰাখি দিব। ধ্যান ৰাখিব পানীখিনি যাতে উতলিলে ষ্টিমিং প্লেটখনৰ ওপৰলৈ নাহে। পুনৰ ঢাকনিৰে ঢাকি ৰাখি দিম 15 পৰা 20 মিনিট মানৰ কাৰণে মিডিয়াম ফ্লেমত। আপোনালোকে টিফিন বাটি দিলে ডাইৰেক্ট ৰাখি দিব পাৰে পানীত। 15 পৰা 20 মিনিট পিছত ঢাকনিখন খুলি প্লেটখন উলিয়াই আনিম আৰু এইটো অলপ ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। হাতেৰে চুই চাব পৰা হলে ফয়েল পেপাৰখন গুচাই ল'ব। এয়া দেখিছে, দেখিবলৈ বহুতে ধুনীয়া হৈছে। মাছখিনিও সিজি উঠিছে। অলপ সৰিয়হৰ পেষ্ট বেছিকৈ ব্যৱহাৰ কৰিছো কাৰণে এইটো জুচি হৈ পৰিছে। আপোনালোকে শুকান বিচাৰিলে কমকৈ ব্যৱহাৰ কৰিব। এখন প্লেটত সাৰ্ভ কৰিবৰ কাৰণে উলিয়াই লৈছো। যদি ৰেচিপিটো চাই এতিয়ালৈকে ভাল পাইছে তেতিয়া হলে আপোনালোকে এবাৰ ঘৰত বনাই চাব। কেনেকুৱা পায় কমেন্টত জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটোতো ক্লিক কৰিব। আপোনালোকে বেলেগ ধৰণৰ ৰেচিপি বিচাৰিলে কমেন্ট বক্সত লিখি জনাব পাৰে। ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।